নমস্কাৰ সকলোকে অনিমাছ কিচেন এণ্ড ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আজি পুনৰ লৈ আহিছোঁ অন্য এটা ৰেচিপি। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ। ফুলকবিটো দেখিছেনে ইমান সৰু, মোৰ হাতখনতে ভৰ্তি নহয়, ইমান মৰম লাগে দেখিবলৈ। এতিয়া ইয়াক কাটো। এয়া মই পাচলিখিনি কাটি ললোঁ। এয়া ফুলকবি, এয়া কেপচিকাম, এয়া বিলাহী আৰু এয়া মটৰ, আৰু এয়া বজাৰত নতুন আলু ওলাইছেই। মানে প্ৰথম যেতিয়া নতুন আলু ওলায় তাৰ সোৱাদেই সুকীয়া, বিৰাটেই ভাল পাওঁ মই। পুৰি খাই বা সিজাই পিটিকা বনাই ধনিয়া দি। এতিয়াতো আৰু বিলাহী ধনিয়া নতুন আলুৰেই ছিজন। এয়া আলু দুটালৈ কাটি দিওঁ ইয়াতে একেলগে। কেনেদৰে বনাওঁ ৰেচিপিটো আপোনালোকক দেখুৱাম, চাই থাকিব শেষলৈ। আজিৰ ৰেচিপিটো পিছে মই নবনাওঁ, মোৰ মিষ্টাৰে বনাব। মই জাষ্ট যোগাৰ কৰিহে দি আছোঁ। এয়া পুৰা এয়া আমাৰ মেকুৰীজনী। চাই থাকক কেনেদৰে বনাই। প্ৰথমৰ পৰা শেষলৈ দেখুৱাম, সকলোৱে চাব ৰেচিপিটো। এয়া তেল দিছে, কুকিং অইল। এতিয়া বোলে আলুখিনি ভাজি ল'ব আগতে। এয়া কেঁচা পনীৰো খাই দিওঁ মই। চাই জীয়েক এয়া অকণমান হালধি নিমখ দিছোঁ আগতে। এয়া আদা নহৰু জলকীয়া পিঁয়াজ বিলাহীৰ পেষ্ট। আলু ভজা হৈ গ'ল। মানে পনীৰখিনিও বোলে অকণমান ভাজি লয়। এইখিনি নমাই থলোঁ। এতিয়া এইটো কেৰাহীতে বনাম আৰু। এয়া তেলত দিলে জিৰা, শুকান জলকীয়া আৰু তেজপাত। ফকাচ কৰি আছোঁ দেই তোমাক। এয়া কাটি লোৱা পিঁয়াজ ইমান সৰহকৈ দিয়া নাই, কিয়নো যিহেতু পেষ্ট কৰি লৈছোঁৱে আগতে পিঁয়াজ। এয়া ফুলকবিখিনি দি দিলোঁ। বিলাহীখিনি পিছত দিলেও হ'ব দিয়া। চব্জিখিনি আগতে এনেদৰে ভাজি লৈছোঁ। তাৰপিছত আমি পেষ্টখিনি ভাজিম। এইখিনি অলপ ভাজি মানে ভজা হোৱাৰ পিছত চব্জিখিনি ভজা হৈ গৈছে ধুনীয়াকৈ। এতিয়া পিউৰিখিনি দি দিলোঁ। এতিয়া ইয়াতে দিম আমি সোৱাদ অনুসৰি নিমখ। তেতিয়া জাষ্ট অকণমান কালাৰ আৰু অহাৰ কাৰণে মানে নিমখ আৰু হালধি দিছিলোঁ। এতিয়া দিম আমি মানে সম্পূৰ্ণ আঞ্জাখনৰ বাবে সোৱাদ অনুসৰি নিমখ। এয়া নিমখ দিছোঁ প্ৰায় মই ফুল 1 চামুচ, আৰু হালধি দিছোঁ সোৱাদ অনুসৰি। আৰু এয়া দিলোঁ কৰিয়েণ্ডাৰ পাউডাৰ, ধনিয়া পাউডাৰ। আৰু এয়া দিলোঁ ৰেড চিলি।
এতিয়া এই আটাইখিনি ধুনীয়াকৈ ভাজি ল'ম। তুমি বনাম বুলি কৈ দেখোন মোকে বনাবা দিলা। দিয়া এয়া ভাজি থোৱা আলুখিনি দি দিলে বিলাহীখিনি দি দিওঁ। বেছি মছলা দিয়া নাই দেই ইয়াতে। আকৌ ভাজি ল'ম আৰু এইবিলাক মজি যাব। অকণমান সময় ঢাকনি লগাই থ'ম জুইটো কমাই। ধুনীয়াকৈ ভজা হৈ আহিছে। এতিয়া কি গৰম পানী দিবা। এইফালে গৰম পানী হ'বলৈ দিছোঁ, সেইফালে গাখীৰ গৰম, এইফালে হৈ গৈছে ভজা। এতিয়া ইয়াতে গৰম পানী দি দিব। দিয়া গৰম পানীখিনি হৈছেতো। দিয়া পৰিয়ালৰ জোখ অনুযায়ী পানীখিনি এড কৰিলে হ'ল। ইমান বেছি পনীয়া কৰিলে ভাল নালাগিব। আৰু অলপমান দিয়া পানী। উতল খাব নহয়, শুকাই যাব। ইয়াত পানী দিছোঁ। অলপমান উতল খোৱাৰ পিছত ইয়াতে পনীৰখিনি দি দিম। এতিয়া পনীৰখিনি দি দিওঁ। তাৰপিছত আৰু অলপ সময় মানে পানীখিনি যাবলৈ দিম। এয়া আমাৰ হৈ যাব পনীৰৰ চব্জি। মটৰ পনীৰ বুলি ক'বলৈও মটৰ বেছি দিয়া নাই, গতিকে এয়া আমাৰ পনীৰৰ চব্জি। এতিয়া ধুনীয়াকৈ উতল খাব দিওঁ, শুকাই যাওক পানীখিনি। তাৰপিছত ইয়াতে ওপৰত ধনিয়া দিম ছিটিয়াই। কোনো কামত পিছ পৰি থকা নাই দেই ৰাইজসকল। এয়া চাওক, এয়া ধনিয়া চাটনি বনাই আছে পটাত পিচি। মিষ্টাৰ পনীৰৰ চব্জিখন আমাৰ হৈয়ে গৈছে প্ৰায়। এতিয়া এয়া ধনিয়া কাটি থৈছোঁ, ধনিয়াখিনি দি দিওঁ। আৰু এতিয়া নুমাই দিওঁ। এয়া আমাৰ মিক্স পাচলিৰ সৈতে পনীৰৰ চব্জিখন ৰেডি খাবলৈ। আপোনালোকেও এনেদৰে ঘৰত বনাই খাবলৈ পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আৰু। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।